গান এটা লিখি সুৰ কৰাটো ডাঙৰ কথা নহয়। সেই গানটো যেতিয়া ষ্টুডিঅ'লৈ লৈ যোৱা হয়, কমেও সংগীত কৰিবলৈ দিয়া হয়, তেতিয়া ৩০-৩৫ হাজাৰ টকা খৰচ হয়। সেইটোহে আমাৰ দৰে সৰু গায়কবোৰৰ বাবে ডাঙৰ কথা। জীৱনৰ বেছিভাগ সময় জাতি মাতিৰ গীতেই গালোঁ। ভৱিষ্যতেও গাই যাম যিমান দিনলৈ ভগৱানে শকতি দিয়ে। কিন্তু আমাৰ গান শুনি কিমানজনে আমাক অনুষ্ঠানত গীত পৰিৱেশন কৰিবলৈ নিমন্ত্ৰণ জনায়। খুব কম সংখ্যকে সমিতিয়েহে কেতিয়াবা নিমন্ত্ৰণ দিয়ে। তাকো তেওঁলোকৰ যেতিয়া বাজেটত টনাটনি হয় তেতিয়াহে। কাৰণ ডাঙৰ বাজেট হ'লে ডাঙৰ গায়ক গায়িকাৰ কথাহে চিন্তা কৰা দেখা পাওঁ। আমাৰ দৰে সৰু সৰু গায়কবোৰৰ লগত প্ৰথম কথা পাতোঁতেও একাংশ সমিতিয়ে কাপোৰৰ দৰদাম কৰাদি কৰি চুক্তি কৰে। অনুষ্ঠান কৰাৰ পাছত আকৌ একেই দৰদাম কৰি চেক এখন হাতত দি দায়িত্ব সামৰে। তেনেকুৱা চেক এতিয়াও মোৰ লগত বহুতো পৰি আছে। ফোন কৰিলে কয়, অলপ দিন ৰৈ দিয়ক, আমাকো দিয়া কথা আছে, দিয়া নাই। আৰু কেতিয়াবা এনেকুৱা হয়, কোনোবা সমিতি অথবা দল সংগঠনে ফোন কৰি কয়, আপোনাক সম্বৰ্ধনা এটা জনাব বিচাৰিছোঁ, গতিকে আপুনি এপাক আহিব লাগে। কথা পেলাব নোৱাৰি আমিও গুচি যাওঁ। তাত গৈ দেখোঁ দুজনমান বাদ্যযন্ত্ৰ বজোৱা শিল্পীক তেওঁলোকে নিমন্ত্ৰণ জনাই থৈছে। তাৰ পাছত মিহিকৈ কৈ বোলে গান এটা গুণগুণাই থৈ যাওক। আমিও উপায়হীন হৈ উপস্থিত ৰাইজক সন্মান জনাই গাব লগা হৈ যায়। অৱশেষত গাড়ী এখন লৈ পকেটৰ পইচাৰে তেল ভৰাই গৈ বনিয়াই তৈয়াৰ কৰি দিয়া গামোচাখন ডিঙিত লৈ ঘৰমুৱা হওঁ। তেওঁলোকে এটা কথা বুজি নাপায় নে বুজিও নুবুজাৰ ভাও ধৰে নাজানো, খৰচ যে ডাঙৰ গায়ক গায়িকাবোৰৰ দৰে আমাৰো একেই হয়। তেওঁলোকৰ দৰে আমাৰ যে এখন সংসাৰ আছে, এই কথা বতৰাবিলাক কিয় উপলব্ধি নকৰে বুজি নাপাওঁ। এতিয়া আপোনালোকে কওকচোন, গান কেনেকৈ কৰোঁ? ভঁৰালৰ ধান বিক্ৰী কৰিতো সদায় গান কৰিব নোৱাৰোঁ। সিদিনা এটা গান সামাজিক মাধ্যমত দিছিলোঁ। মৰম কৰিছিলোঁ উঠিলি মূৰত, নাখায়ো খুৱাইছিলোঁ আছিলি ভোকত। কিন্তু কিমানজনে শুনি মতামত দি ভাগ বতৰা কৰি দিলে। দুখ লাগে কেতিয়াবা মনত। কিন্তু জাতিটোক ভাল পাওঁ, ভাষাটোক ভাল পাওঁ, সেইবাবে গাই আছোঁ, গাই যাম। এতিয়াও দুটামান সংগীত কৰিবলৈ দি থৈছে, অৰ্থৰ অভাৱতহে মুক্তি দিব পৰা নাই। আৰু বহুকেইটা গান এতিয়াও বহীৰ মাজতেই আবদ্ধ হৈ আছে। তাৰ বাবে জাতি মাতিৰ গীত শুনি ভাল পোৱা ৰাইজৰ ওচৰত ক্ষমা ভিক্ষা মাগিছোঁ। আমাৰ কথা বাদেই দিলোঁ বাৰু, গোটেই জীৱনটোৱে জাতি মাতিৰ গীত গোৱা মহেন্দ্ৰ হাজৰিকা, লোহিত গগৈৰ দৰে শিল্পীসকলৰ আজিৰ তাৰিখত তেওঁলোকৰ অৱস্থা কেনে? তেওঁলোক বৰ্তমান কেনে আছে? কোনোবাই খবৰ লৈছেনে? বহাগ বিহুত তেওঁলোকৰ কিমানখন অনুষ্ঠান হয়? কোনোবাই খবৰ ৰাখেনে? তেওঁলোকৰ শব্দ সুৰৰ অভাৱ হোৱা নাই। তেনেস্থলত তেওঁলোকে কিয় জাতি মাতিৰ গান কৰিবলৈ বাদ দিয়া হৈছে? এই কথা বতৰাবিলাকো কেতিয়াবা আলোচনা হ'ব লাগে। শেষত সকলোলৈ এটাই অনুৰোধ থাকিল, কেতিয়াবা সময় সুবিধা পালে আমাৰ গানবোৰ শুনি ৰাইজৰ মাজত ভাগ বতৰা কৰি দিব। ধন্যবাদ। জয় আই অসম। প্ৰিয় বন্ধু, ৰাজীৱ শদিয়াৰ ফেচবুকৰ এই লিখনিটো পঢ়ি এটা কথা অনুমান কৰিব পাৰিছোঁ যে ৰাজীৱ শদিয়াই এক বৰ দুৰাৰোগ্য ৰোগত তেওঁ ভুগি আছিল। আপোনালোকে সকলোৱে হয়তো গম পাইছে যে ৰাজীৱ শদিয়াই হঠাৎ মঞ্চত গীত পৰিৱেশন কৰি থাকোঁতে তেওঁ ঢলি পৰিছিল। তাৰ পাছতেই ৰাজীৱ শদিয়া আমাৰ মাজৰ পৰা নোহোৱা হৈ পৰিল। কিন্তু তাৰ আগতেই ৰাজীৱ শদিয়া এক ডাঙৰ বেমাৰত ভুগি আছিল, যি বেমাৰৰ কথা তেওঁ ফেচবুকত সামাজিক মাধ্যমত ইতিমধ্যে কৈ গৈছে। আপোনালোকে হয়তো সকলোৱে গমেই পাইছে ৰাজীৱ শদিয়াৰ সেই বেমাৰটোৰ কথা। এই লিখনিটো শুনাৰ পিছত আপোনালোকে অনুভৱ কৰিব পাৰিছে যে ৰাজীৱ শদিয়াই মানসিকভাৱে বহুত কষ্ট পাইছিল। কাৰণ তেওঁৰ দৰে এজন শিল্পীক আমি বৰ্তমান সময়ত একেবাৰে সন্মান দিব নাজানো, এখন ভাল মঞ্চ দিব নোৱাৰোঁ। তাৰ সলনি পাতলীয়া কথা কোৱা, সস্তীয়া জনপ্ৰিয়তা বিচৰা বহু শিল্পীক আমি এখন মঞ্চ দিওঁ, তেওঁলোকক আমি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাওঁ। কম দুখ লগা কথা নহয়নে? ইয়াতে ৰাজীৱ শদিয়াই লিখিছে, ভঁৰালৰ ধান বিক্ৰী কৰি আৰু কিমাননো গান গাম। এজন শিল্পীৰ কাৰণে ইয়াতকৈ আৰু দুখৰ কথা কি হ'ব পাৰে? গতিকে আপোনালোকে নিশ্চয় গম পাইছে যে ৰাজীৱ শদিয়াই সেইটো মানসিক বেমাৰতে তেওঁ ভুগি আছিল।
সকলোতকৈ ডাঙৰ এটা বেমাৰ হৈছে মানসিক বেমাৰ যদি মনটো শান্তিত নাথাকে মনটো যেতিয়া অস্থিৰ হৈ থাকে তেতিয়াহ'লে সেই বেমাৰটো কিন্তু মানুহক বৰকৈ খুলি খুলি খায় গতিকে আজি বৰ্তমান সময়ত ৰাজীৱ শদিয়া নাই কিন্তু তেওঁৰ কামবোৰ বৰ্তমান আমাৰ মাজত এৰি থৈ গৈছে নহয়নে গতিকে প্ৰিয় বন্ধু ৰাজীৱ শদিয়া য'তেই আছে যেনেকৈ আছে তেওঁৰ আত্মাই যেন চিৰশান্তি লাভ কৰক তাৰে কামনা কৰিছোঁ আৰু এই ভিডিঅ'টোৰ জৰিয়তে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ